নিশা প্ৰেমিকৰ ঘৰৰ সন্মুখত অনশনত বহিল প্ৰেমিকা। দক্ষিণ কামৰূপৰ জোৰশিমলিউত প্ৰেমিকৰ প্ৰবঞ্চনাৰ বলি হোৱা প্ৰেমিকাই ন্যায় বিচাৰি বহিল প্ৰতিবাদত। অভিযোগ অনুসৰি প্ৰেমিক আবু বক্কৰ ছিদ্দিকে ৩ দিন পূৰ্বে ঘৰৰ মানুহে মানি নললেও বিয়াৰ প্ৰতিশ্ৰুতিৰে ঘৰলৈ মাতি পঠাইছিল প্ৰেমিকাক। প্ৰেমিকৰ আহ্বান মৰ্মে আহিছিল প্ৰেমিকাও, কিন্তু ঘৰ আহি পোৱাৰ পিছতে পৰিয়ালে মানি নোলোৱাৰ অজুহাত দেখুৱাই ওলোটা খৰ মাৰিলে প্ৰেমিক আবু বক্কৰ ছিদ্দিকে। আবু বক্কৰ ছিদ্দিকৰ পৰিয়ালে মাৰপিট কৰি গেটৰ বাহিৰ কৰি দিয়াৰো অভিযোগ প্ৰেমিকাৰ। উপায়হীন হৈ প্ৰেমিকাই অৱশেষত প্ৰেমিকৰ ঘৰৰ সন্মুখতে বহিল অনশনত। প্ৰেমিকাৰ দাবী, আবু বক্কৰে তেওঁক গ্ৰহণ নকৰা পৰ্যন্ত অটল থাকিব নিজৰ সিদ্ধান্তত। ইফালে অকলশৰীয়া প্ৰেমিকাক ন্যায় দিবলৈ প্ৰতিবাদত বহিল গাঁওবাসী ৰাইজ। বাক্কাৰ আহিব কৈছে, মই আহিছো। বাক্কাৰ লগত তোমাৰ ভাল পোৱা কিমান দিনত? 1 বছৰ। সি আহিব কৈছে, সেইকাৰণে আহিছো। মই বাক্কাৰ লগত থাকিম, সেইটো বিচাৰো। তেওঁৰ লগত মই বিয়া হওঁ। যেতিয়া আমি এইটো ঘৰত আহিছো, তেতিয়া বাক্কাৰ লগত মোৰ কথা হৈছে যে তুমি ঘৰৰ পৰা ক'তো নাযাবা, মই তোমাকে বিয়া কৰিম। মোৰ ঘৰৰ মানুহে তোমাক মাৰিব পাৰে, কিন্তু মই মোৰ আম্মাকক ভয় পাই কাৰণে সেইকাৰণে তোমাক পৰা বেলেগত গৈ আছো। আব্দুল্লাৰ মাক বহুত ধৰি মোক মাৰিছে, এনেকুৱা জাগাত মাৰিছে মোক কাকো ক'ব নোৱাৰো, চাব নোৱাৰো। ঘৰত সোমাব দিয়া নাই তোমাক? নাই দিয়া নাই। ঘৰৰ পৰা মাৰি মোক ৰাস্তাত থৈ আহিছিল, তাৰপিছত গাবৰক মাতিছিল। এইটোৱে বিচাৰো যে ছোৱালীজনে যিহেতু পবিত্ৰ ভাল পোৱাৰ সম্পৰ্ক লৈ ইয়াত আহিছে, মানে এইটোৱে বিচাৰো যে ছোৱালীজনে পূৰ্ণ ন্যায়টো বিচাৰো, যাতে ছোৱালীজনী ন্যায়টো পায়। ইয়াৰ মানে যিবিলাক মানুহে এইটো ছোৱালীৰ জীৱন লৈ হেতালি খেলি আছে, সিহঁতক মানে উচিত শাস্তি হ'ব লাগে। আৰু এইটো ছোৱালীৰ যোনটো প্ৰাপ্য, সেইটো সম্পূৰ্ণই আপোনালোকৰ জৰিয়তে আইনৰ আওতা দি এইটো ছোৱালীটোৱে পাব লাগে। এইটো আমাৰ মানে দাবী।